Hello everyone, welcome to Gyan Shakti Education Channel. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আজি হৈ যোৱা ADR Grade 3 পেপাৰ 4 কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন সকলে হয়তো জানে আমি পেপাৰখনৰ জেনেৰেল নলেজৰ কেইটামান কোৱেশ্চন আলোচনা কৰিবলৈ লৈছো আৰু আটাইবোৰ কোৱেশ্চন ইয়াত পাব জেনেৰেল নলেজৰ সকলে শেষলৈকে চাই থাকিব পেপাৰৰ লেভেলটো চাগে সকলে হয়তো গম পাইছে যেহেতু আৰু সেই কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে যি সকলে কমকে কৰিছে তেওঁলোকে চিন্তা কৰিব নালাগে পেপাৰৰ কাট অফ বহুত কম যাব পাৰে আৰু বলকচোন এটা পেপাৰখন আমি আলোচনা কৰিবলৈ লওঁ আৰু ইয়াতে যে কিমানটা পাৰিলে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব আমি আপোনালোকৰ মাজলৈ ইয়াৰ সেকেন্ড পাৰ্টটো বহু সোনকালে লৈ আহিম ঠিক আছে আৰু প্ৰথম কোৱেশ্চনটো ইয়াতে দিয়া আছে যে নিম্নলিখিত কোনটো স্থানত IPLৰ মেচসমূহ অনুষ্ঠিত নহয় মুম্বাই ধৰমশালা পাটনা আৰু হায়দৰাবাদ আমাৰ ইয়াতে কোট নহয় আপোনাৰ IPL কোট নহয় বন্ধু বান্ধৱীসকল IPL আপোনালোকৰ নহয় পাটনা হয়নে পাটনাত আমাৰ IPL নহয় আৰু সেকেন্ড কোৱেশ্চনটো দিছে বন্ধু বান্ধৱীসকল যে নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ উপনিষদ পুৰাণ বেদ আৰু গীতা সকলোৱে হয়তো জানে যে গীতা হৈছে এটা মহাভাৰতৰ অংশ অৰ্জুনক যেতিয়া আপোনাৰ ভগৱান শ্ৰীকৃষ্ণই আপোনালোকক গীতা বাণী শুনাই আছিল আপোনালোকে হয়তো জানে সেই কাৰণে আমি ক'ব পাৰো যে গীতা হৈছে আপোনালোকৰ মহাভাৰতৰ এটা অংশ ঠিক আছে মনত ৰাখিব আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ সকলোৱে হয়তো জানে ডগৰ কটুলি কালিয়া আৰু টুকাৰি ইয়াত আপোনালোকৰ তাঁৰ থকা মানে আপোনালোকে হয়তো সকলোৱে বুজি পাইছে চাগে হয় না গিটাৰৰ তাঁৰ থাকে হয় না গতিকে আমাৰ কিয় ডগৰত থাকে জানো ডগৰত নাথাকে কটুলিত নাথাকে কালিয়াত নাথাকে কালিয়াটো আমি মই প্ৰথম শুনিছো কালিয়া কিন্তু বাট কালিয়াটো নাই নধৰিব ঠিক আছে টুকাৰি গীতত টুকাৰি গীত শুনিছে চাগে সকলোৱে টুকাৰি দেখিছে চাগে হয় না টুকাৰিত আমাৰ কি থাকে তাঁৰ থাকে আৰু নেক্সটটো চাব নেক্সট কোৱেশ্চনটো হৈছে কোন দুখন দেশক গুবি আৰু মৰুভূমি স্পৰ্শ কৰিছে সুদান আৰু ইজিপ্ট সাউদি আৰব আৰু ইৰাক তুৰ্কমেনিস্তান আৰু উজবেকিস্তান আৰু চীন আৰু মংগোলিয়া ইয়াৰ আনসাৰটো সকলোৱে দিব সকলোৱে যথেষ্ট গুৰুত্বপূৰ্ণ হয় সকলো বন্ধু বান্ধৱে দিবলৈ চেষ্টা কৰিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চীন আৰু মংগোলিয়া হয়নে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে যে নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয় সিলিকা চুনখিল বক্সাইট ডলোমাইট ইয়াৰ আনসাৰটো মোৰ মতে আপোনালোকৰ বক্সাইটে হ'ব লাগে আপোনালোকে কি হয় কমেন্টত জনাবচোন নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে যে কোনখন দেশে সুয়েজ খাল নিয়ন্ত্ৰণ কৰে হুইচ কান্ট্ৰি কন্ট্ৰোলছ দা সুয়েজ কেনেল এটো ৰিসেন্টলি আপোনালোকৰ হয়তো নিউজত আছিল আপোনালোকে হয়তো জানে চাগে হয় না সুয়েজ কেনেলৰ বিষয়ে আনসাৰটো হৈছে আপোনাৰ ইজিপ্ট হয়নে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া উপন্যাসৰ অন্তৰীপৰ কাহিনী আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে প্ৰতিধ্বনি নহয় কৃষ্ণচূড়া নহয় বৰুৱাৰ সংখ্যা নহয় আনসাৰটো হ'ব আপোনাৰ অগ্নি স্নান কি হ'ব ইয়াৰ আনসাৰটো হ'ব আপোনাৰ অগ্নি স্নান মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু নেক্সট কোৱেশ্চনটো চাব যে শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগলৰ সম্ৰাটজন কোন আছিল ইয়াৰ আনসাৰটো সকলো বন্ধু বান্ধৱে হয়তো জানে ঔৰংজেব শাহজাহান বাবৰ হুমায়ুন ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ঔৰংজেব ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল ইয়াৰ আনসাৰটো হৈছে স্পেইন ইংলেণ্ড পৰ্তুগাল আৰু ইটালী ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইয়াৰ আনসাৰটো সকলোৱে দিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইটালী ঠিক আছে মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু নেক্সট কোৱেশ্চনটো চাব আজি হয়তো কোৱেশ্চন বিলাক সকলোৱে হয়তো জানে সকলো বন্ধুবান্ধৱে জানে যে কোৱেশ্চন বিলাক অলপ খেলিমেলি গৈ আহিছে প্ৰথমে যদি আপোনাৰ জিকে আহিছে তাৰ পিছতে আকৌ দি দিছে আপোনাৰ ইংলিশ আকৌ যদি ইংলিশ আহে তাৰ পিছতে দিছে আপোনাৰ ৰিজনিং আকৌ ৰিজনিং অহাৰ পিছতে আকৌ মেথছ দি দিছে আপোনাৰ এটাকে ভাবিব পৰাকৈ আপোনালোকৰ কোৱেশ্চন বিলাক দিয়া নাই খেলিমেলিকে দিছে সেই কাৰণে বহুতৰো ভুল হৈছে আৰু বহুতৰে টাইমো ৱেষ্ট হৈছে ভালকে ভাবিব পৰা নাই আৰু পেপাৰৰ লেভেলটো বহুত অলপ হাই হয় বুলি ক'ব পাৰি ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছ জন্ম হৈছিল এইটো আনসাৰটো ইটালী মই অলৰেডি ক'লোৱে আৰু নেক্সট কোৱেশ্চনটো চাব যে লাডাখৰ চিয়াচেন কোনটো এক উদাহৰণ হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ শীতল মৰুভূমি ঠিক আছে ইয়াৰ আনসাৰটো হৈছে শীতল মৰুভূমি আৰু নেক্সট কোৱেশ্চনটো চাব যে আমাৰ মুখত থকা ললটিয়ে নিম্নলিখিত কোনটো বিভংগনত সহায় কৰে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চেতসাৰ হ'ব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চেতসাৰ হ'ব আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছ জন্ম হৈছিল এইটো ইটালী মই অলৰেডি কৈ গলো আৰু নেক্সটটো চাব যে হুইচ কান্ট্ৰি কন্ট্ৰোল সুইচ কেনেল এইটো ইজিপ্ট মই কৈ গলো অলৰেডি আৰু নেক্সট কোৱেশ্চনটো হৈছে কোনবিধ খেলত মনালিসা বৰুৱা আৰু টিডিবি দ্বাৰাই অসমক প্ৰতিনিধিত্ব কৰে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ টেবুল টেনিছ ঠিক আছে মনত ৰাখিব আৰু এইটো আগলৈ আহিব পাৰে ঠিক আছে মনত ৰাখিব আৰু নেক্সট কোৱেশ্চনটো হৈছে যে কোন দেশে সুয়েজ খাল এইটো দুবাৰ হৈ গল অলৰেডি আৰু নেক্সট কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনটো স্থানত IPL এইটো পাটনা হয়
বন্ধু বান্ধৱীসকল মই নেক্সট পাৰ্টটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইয়াৰ পৰা কিমানটা কুৱেশ্যন আপোনালোকে পাৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে নেক্সট পাৰ্টটোলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ